হাই বন্ধুসকল, আপোনালোকক আমাৰ আছাম এক্সৱাইজেড ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। BSF ৰিক্ৰুটমেণ্ট 2024 BSFত পদ মুকলি হৈ আছে, অৰ্থাৎ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চত ASI আৰু HCৰ পোষ্ট মুকলি হৈ আছে। মুঠ 1526টা পদ মুকলি হৈ আছে। অনলাইন মাধ্যমেৰে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম। এজ লিমিট কিমান বিচৰা হৈছে, এজ ৰিলেক্সেশ্যন কিমান দিয়া হ'ব, কেনেকৈ এপ্লাই কৰিব, কি কি ডকুমেণ্টছ লাগিব ইয়াৰ কাৰণে, চেলাৰী কিমান দিয়া হ'ব, লাষ্ট ডেট কেতিয়া হ'ব, আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ চমুকৈ BSF, লাষ্ট ডেট হ'ল 8/7/2024, অৰ্থাৎ 8 জুলাই 2024 লাষ্ট ডেট। বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF, ইয়াত 1526টা ASI ষ্টেন'গ্ৰাফাৰ আৰু হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ পোষ্ট মুকলি হৈ আছে। যিকেইটা পদৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব, অৰ্থাৎ অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। BSF ASI আৰু HC ৰিক্ৰুটমেণ্ট 2024। প্ৰথম পোষ্টকেইটা মুকলি হৈ আছে এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ ষ্টেন'গ্ৰাফাৰ, কম্বেটেণ্ট ষ্টেন'গ্ৰাফাৰ এণ্ড ৱাৰেণ্ট অফিচাৰ, পাৰ্চনেল এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট 243টা মুকলি হৈ আছে। CAPF ৱাইজ ভেকেঞ্চি মুকলি কৰা হৈছে। BSFৰ কাৰণে 17টা, CRPFৰ কাৰণে 21টা, ITBPৰ কাৰণে 56টা, CISFৰ কাৰণে 146টা, SSBৰ কাৰণে 3টা পোষ্ট মুকলি হৈ আছে। 2 নম্বৰ পদকেইটা হেড কনষ্টেবল মিনিষ্টেৰিয়েল, কম্বেটেণ্ট মিনিষ্টেৰিয়েল এণ্ড হাবিলদাৰ ক্লাৰ্কৰ পোষ্ট মুকলি হৈছে। ইয়াত টোটেল পোষ্ট 1283টা পোষ্ট মুকলি হৈ আছে, অৰ্থাৎ 1283টা। CAPFৰ ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। BSFৰ কাৰণে 302টা, CRPFৰ কাৰণে 282টা, ITBPৰ কাৰণে 163টা, CISFৰ কাৰণে 496টা, SSBৰ কাৰণে 5টা, আছাম ৰাইফলছৰ কাৰণে 35টা পোষ্ট মুকলি হৈ আছে। ৰিলেটেড আৰ্টিকল BSF ৰিক্ৰুটমেণ্ট। এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ BSF ASI এণ্ড HC ৰিক্ৰুটমেণ্ট। এজ লিমিট বিচৰা হৈছে ইয়াৰ কাৰণে 18 পৰা 25 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনো দিয়া হ'ব কেটেগৰী ৱাইজ। OBCৰ কাৰণে 3 বছৰ থাকিব, SCৰ কাৰণে 5 বছৰ, STৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল চাৰ্টিফিকেট, অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰিকগনাইজ বৰ্ড বা ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজো পে' কৰিব লাগিব। আনৰিজাৰ্ভ OBC অৰ্ডাৰ 100 টকা আৰু SC ST ফিমেল BSF কেণ্ডিডেটে এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে, সেইসকলৰ কাৰণে নীল। পে'মেণ্ট মোড ক্ৰেডিট, ডেবিট কাৰ্ড, UPI ৱালেট, নেট বেংকিং, অনলাইন মাধ্যমেৰে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। হাউ টু এপ্লাই ফৰ BSF ৰিক্ৰুটমেণ্ট, এপ্লাই কেনেকৈ কৰিব চাই লওক। ইয়াৰ কাৰণে মই কৈছোঁৱে লাষ্ট ডেটটো 8 জুলাই আছে আৰু ষ্টাৰ্টিং ডেটটো 9 জুন। যিহেতু ষ্টাৰ্ট হৈ গৈছে বন্ধুসকল, আপোনালোকে এপ্লাই কৰিব পাৰিব। 9 জুন ষ্টাৰ্ট আৰু 8 জুলাই, যিসকল ইণ্টাৰেষ্ট বন্ধুসকল 8 জুলাই আগতে এপ্লাই কৰিব আপোনালোকে। এপ্লাই কৰিবলৈ হ'লে এপ্লাই কৰা লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংক পাই যাব। এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত পাই যাব। আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনটো চালেই হ'ল, তালৈকে গৈ পেলাই আপোনালোকে এপ্লাই কৰিব। অনলাইন এপ্লাই কৰা লিংকো আপোনালোকে অতি সহজতে ডিছক্ৰিপশ্যনত পাই যাব। যিসকল ইণ্টাৰেষ্ট হয়, এডুকেশ্যনেল কোৱালিফিকেশ্যন মিলে বা এপ্লাই কৰোঁ বুলি ভাবে, আপোনালোকে 9 তাৰিখে যিটো আৰম্ভ হৈছে বন্ধুসকল, 9 জুন আৰম্ভ হৈ গ'ল অলৰেডি। 8 তাৰিখে লাষ্ট ডেট আছে, 8 জুলাই আগতে আপোনালোকে এপ্লাই কৰি দিব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।